এদেও দুদেও লুটানি আছেও লক্ষ্য 7খনকৈ লাভজনক তৈলক্ষেত্ৰ কেন্দ্ৰৰ চকু এইবাৰ লাভজনক অইল ইণ্ডিয়া তৈলক্ষেত্ৰৰ ওপৰত 12খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ পিছত এইবাৰ পুনৰ লুলুপ দৃষ্টি 7খনকৈ উৎপাদনক্ষম লাভজনক তৈলক্ষেত্ৰ টেঙাখাত জৰাজান নাদুৱা বাৰেকুৰি বাগজান ইত্যাদি এই আটাইকেইখন লাভজনক আৰু উৎপাদনক্ষম তৈলক্ষেত্ৰৰ নিলামৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেড ইয়াৰ বিৰুদ্ধে দুলীয়াজানত ইতিমধ্যে তুংগত উঠিছে প্ৰতিবাদ আছুকে ধৰি কেইবাটাও দল সংগঠনে ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন অৱৰোধ কাৰ্যসূচী উল্লেখ্য যে দুলীয়াজানৰ টেঙাখাত তৈলক্ষেত্ৰ নিলামৰ ক্ষেত্ৰত চৰ্চালৈ আহিছে এজন ব্যক্তিৰ নাম তেওঁ টেঙাখাত তৈলক্ষেত্ৰৰ মুখ্য আৱাসিক বিষয়া বেদান্ত প্ৰকাশ শৰ্মা তৈলক্ষেত্ৰ আছে যিবিলাক ইতিমধ্যে নিলামৰ প্ৰক্ৰিয়ালৈ গৈছে সেই নিলাম প্ৰক্ৰিয়াত যোৱাৰ মূঢ়ৰ ব্যক্তিজনে হ'ল কিন্তু অইল ইণ্ডিয়াত বৰ্তমান কৰ্মৰত বিভিন্ন উচ্চ পৰ্যায়ৰ বিষয়াসকল তেওঁলোকে যেতিয়া এই কোম্পানীটো যেতিয়া অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে সেই ব্যক্তিগত কোম্পানীটো তেওঁলোকে তাৰ CMD হয় নতুবা তেওঁলোকে হেড অফ দ্য ডিপাৰ্টমেণ্টত তেওঁ বহে যাৰ বাবে পুনৰ টেণ্ডাৰ প্ৰক্ৰিয়া যিটো থাকে গোটেই প্ৰক্ৰিয়াখিনি তেওঁলোকে অইল ইণ্ডিয়াত যেতিয়া কৰ্মৰত তেতিয়া সেই বিষয়খিনি লৈ যায় তেনেধৰণে কৰিবৰ কাৰণে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সেই টেণ্ডাৰ লাভ কৰে আৰু তাৰ পৰা উৎপাদনক্ষম তেওঁলোকে সম্ভৱ হৈ উঠে আছুৰ অভিযোগ শীৰ্ষ মহলৰ সৈতে গোপন বুজাবুজি হৈছে শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু বাহিৰাগত বণিক গোষ্ঠীৰ লগত বুজাবুজি চুক্তিৰে টেঙাখাত তৈলক্ষেত্ৰ যি ব্যক্তিগতকৰণ কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ টেঙাখাত অঞ্চল বাকী ৰাইজে আমি কেতিয়াও মানি নলওঁ জৰাজান তৈলক্ষেত্ৰ চাবুৱাৰ নাদুৱা তৈলক্ষেত্ৰ আৰু বাৰেকুৰি তৈলক্ষেত্ৰ ইতিমধ্যে তেওঁলোকে ব্যক্তিগত খণ্ডলৈ দিয়া জোৰ জা চলাইছে যিসকল শ্ৰমিক ইউনিয়ন গ্ৰেছ এণ্ড অইল এমপ্লয়িজ যিটো দুখন ইউনিয়নত আছে যিখন ইউনিয়ন আচলতে যিটো প্ৰতিবাদ হ'ব লাগিছিল প্ৰতিবাদটো কিন্তু আজি পৰ্যন্ত হোৱা দেখা নাই আচলতে ক'ৰবাত নিশ্চয় ক'ৰবাত কিবা এটা হৈছে বুজাবুজিত যাৰ কাৰণে আচলতে এনে তৈলক্ষেত্ৰবিলাক এনে যাব ধৰিছে আৰু শ্ৰমিকসকলে নিমাতে থাকে আৰু ইয়াত হাত উজান দিছে এইজন ব্যক্তিয়ে কিয়নো তৈলক্ষেত্ৰ নিলাম হ'লে হস্তান্তৰ হ'ব হেলিব্ৰাটন নামৰ কোম্পানীটোৰ হাতলৈ আৰু ডিচেম্বৰত অৱসৰ ল'বলগীয়া এই বেদান্ত প্ৰকাশ শৰ্মা হ'ল কোম্পানীটোৰ সাম্ভাব্য চেয়াৰমেন যাৰ বাবে গোপনে ৰাখিছে নিলামৰ বিষয়টো এতিয়া সহজেই অনুমেয় তৈলক্ষেত্ৰ নিলামত লাভৱান হ'ব কোন কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই অংক দুলীয়াজানৰ পৰা উৎপল বৰা ৰিপৰ্ট প্ৰাগ নিউজ